প্ৰথমে আপোনালোকৰ মোবাইলত থকা আপোনালোকৰ প্লে ষ্টৰত যাব। প্লে ষ্টৰত গৈ পিনি 21st লাইভষ্টক চেঞ্চাছ বুলি আপোনালোকে টাইপ কৰিব। টাইপ কৰাৰ পিছত চাৰ্চ কৰিব। চাৰ্চ কৰিলে এটা এই এপটো ওলাই আহিব। ওলাই আহিব মই অলৰেডি যিহেতু ইনষ্টল কৰিলোঁ। ইনষ্টল কৰি পিনি আপোনালোকে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত আপোনালোকে অপেন কৰিব। অপেন কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এটা পেজ ওলাব। ইয়াতে ইউজাৰ নেম আৰু পাছৱৰ্ড বিচাৰিছে আৰু ইউজাৰ নেমবিলাক আপোনালোকৰ ছুপাৰভাইজাৰ থাকিব যি আপোনাৰ ভিঅ' হওক বা ভিভিঅ' হওক তেখেতলোকে আপোনালোকক ক্ৰিয়েট কৰি দিব। আপোনালোকে পাছৱৰ্ড চেঞ্জ কৰিবলৈ ফৰগট পাছৱৰ্ডটোত মাৰি দিব। ফৰগট পাছৱৰ্ড মৰাৰ লগে লগে আপোনাৰ ইউজাৰ নেমটো এণ্টাৰ কৰিবলৈ মোবাইল নাম্বাৰটো এণ্টাৰ কৰিবলৈ এটা অপশ্যন আহিব। তাত এণ্টাৰ কৰি দিব। তাৰপিছত ওৱান টাইম পাছৱৰ্ড আহিব। OTP আহিব। OTP অহাৰ পিছত এই OTPটো দিলে আপোনালোকে ৰিক্ৰিয়েট পাছৱৰ্ড নিউ পাছৱৰ্ড বুলি এটা অপশ্যন ল'ব। তাত আপোনালোকে পাছৱৰ্ডটো বনাই ল'ব পাৰে। আৰু যিহেতু এটা ইউজাৰ নেমটো হৈছে AS, আপোনাৰ যিকোনো আছামৰ কাৰণে AS হ'ব আৰু নিজৰ মোবাইল নাম্বাৰটো হয় মই অলৰেডি এটা পাছৱৰ্ড যিহেতু বনাই থৈছিলোঁ আপোনালোকক মই লগ ইন কৰি দেখুৱাইছোঁ। এতিয়া পাছৱৰ্ড আৰু ইউজাৰ নেমটো দিয়াৰ লগে লগে এনেকুৱা ধৰণৰ এটা পেজ ওলাব। এতিয়া চাব এটা লেফ্ট কৰ্নাৰৰ একদম ওপৰত আপোনাৰ নামটো আৰু ৰাইট কৰ্নাৰ একদম ওপৰত চিলেক্ট ভিলেজ বুলি এটা অপশ্যন ওলাব আৰু কেনেকুৱা এটা পেজ ওলাব। তাতে কি কৰিব লাগিব, যিহেতু আছাম ষ্টেট আছে এইটো কাৰণে আপোনালোকে প্ৰথমে চিলেক্ট কৰিব লাগিব আপোনাৰ নিজৰ ডিষ্ট্ৰিক্ট। তাৰপিছত তহচিল বা আপোনাৰ ব্লক কি ব্লক পৰে সেইটো চিলেক্ট কৰিব লাগিব। আৰু তাৰপাছত আপোনালোকে গাঁও বা আপোনাৰ ৱাৰ্ড, যদি টাউন এৰিয়া হয় আপোনাৰ ৱাৰ্ড, যদি গাঁও হয় তেতিয়াহ'লে গাঁও চিলেক্ট কৰিবলৈ আপোনাৰ যিকোনো এখন গাঁও আপোনাৰ য'ত আপুনি চেঞ্চাছ কৰিবলৈ গৈ আছে সেইখন গাঁও চিলেক্ট কৰিব। চিলেক্ট কৰাৰ লগে লগে ছেভটো মাৰি দিব। এতিয়া ওপৰত দেখিব আপোনাৰ ৰাইট কৰ্নাৰত নিজে আপুনি যিটো গাঁও চিলেক্ট কৰিছে সেইটো ওলাই আছে। আপোনাৰ যিটো হাউচ হল্ড আৰু ষ্ট্ৰে এনিমেলছ বুলি আছে, ষ্ট্ৰে এনিমেল যিবিলাক গৰাকীবিহীন ৰাস্তাৰ যিবিলাক এনিমেল আছে সেইখিনি, আৰু হাউচ হল্ড বুলি এটা দেখুৱাই আছে। আপোনালোকে হাউচ হল্ডটো তেনেকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এটা পেজ ওলাব। তাত আপোনাৰ ৰাইট কৰ্নাৰ ওপৰত চাব এটা এড নিউ বুলি আছে। এড নিউত আপোনালোকে ক্লিক কৰক। ইয়াতে এড নিউত ক্লিক কৰাৰ লগে লগে কেইবাটাও অপশ্যন ওলাইছে। প্ৰথম অপশ্যনটো হৈছে হাউচ হল্ড, যিটো জেনেৰেল হাউচ হল্ড, আপোনাৰ জেনেৰেল ঘৰবিলাক যিবিলাক ঘৰ আছে বা ফ্লেট আছে সেইখিনি। হাউচ হল্ড এণ্টাৰপ্ৰাইজ, এতিয়া হাউচ হল্ড এণ্টাৰপ্ৰাইজ মানে হৈছে আপোনাৰ হাউচ হল্ড ইজ হেভিং লাইফ ষ্টক ফাৰ্ম, মানে যাৰ ঘৰত এটা লাইফ ষ্টক ফাৰ্ম আছে, ধৰক ডেইৰী ফাৰ্মেই হওক বা পল্ট্ৰি ফাৰ্মেই হওক, সেইটো হাউচ হল্ড এণ্টাৰপ্ৰাইজ হ'ব। যদি ফাৰ্ম হিচাপত আছে সেইটো হাউচ হল্ড এণ্টাৰপ্ৰাইজ হ'ব। এটা নন হাউচ হল্ড এণ্টাৰপ্ৰাইজ বিলাক যিবিলাক ধৰক ইয়াতে হাউচ হল্ড নাথাকে কিন্তু লাইফ ষ্টক ফাৰ্ম আছে, পাব্লিক ছেক্টৰো হ'ব পাৰে বা গভৰ্ণমেণ্টও হ'ব পাৰে বা প্ৰপাৰ্টি ছ'চাইটিও হ'ব পাৰে। যেনেকে আপোনাৰ ধৰক বাহুবলী আপোনাৰ লেয়াৰ ফাৰ্ম হ'ব পাৰে বা গোট ফাৰ্ম বা গোট লাইফ ষ্টক ফাৰ্ম বা গভৰ্ণমেণ্ট আপোনাৰ পিগ ফাৰ্ম, সেইবিলাক হৈছে আপোনাৰ নন হাউচ হল্ড এণ্টাৰপ্ৰাইজত পৰিব। আৰু ইয়াতো আৰু এটা অপশ্যন দিছে বুটচাৰ শ্বপ বিলাকো। এটা ধৰক বুটচাৰ শ্বপ বিলাক যিবিলাক মাংস কাটে তেওঁলোকো গৰু ছাগলী বিলাক ৰাখে সেইবিলাকো কৰিব। ইনষ্টিটিউচনৰ যিটো আপোনাৰ অপশ্যন আছে সেইটোৱে বুজাইছে যে য'ত আপোনাৰ লাইফ ষ্টক ফাৰ্ম আছে, যেনে কলেজ বিলাকত আছে, আপোনাৰ গোশালা বিলাক আছে, আশ্ৰম আছে, সেইবিলাক হৈছে আপোনাৰ ইনষ্টিটিউচন, আপোনাৰ ইনষ্টিটিউচনত পৰিব। আৰু প্ৰথমে যিটো হয় আপোনাৰ চাৰিটা অপশ্যনত যিটো হয় তাত ক্লিক কৰিব। ধৰক হাউচ হল্ডটো আমি ক্লিক কৰিলো, তাত আহিব এপ্লাই কৰি দিলো। ইয়াতে কেইটামান অপশ্যন আহিছে। এতিয়া যিবিলাক ষ্টাৰ মাৰ্কছ আছে, ৰঙা যিটো ষ্টাৰ মাৰ্ক আছে সেইটো কম্পালচৰি হয়। চাপ'জ আপোনাৰ নেম মানে আপোনাৰ হাউচ হল্ড যিটো গৰাকীৰ নাম, আমি গৰাকীৰ নাম এটা ফুল নামটো এণ্টাৰ কৰিব লাগে, নিক নেম এটা এণ্টাৰ কৰিব নালাগে। চাপ'জ আপোনাৰ কমলা কাকতি এটা এণ্টাৰ কৰিলো। এতিয়া এড্ৰেছটো দিব লাগে। এড্ৰেছটো ধৰক চাপ'জ বাহনা আপোনাৰ নেক্সট হৈছে চিলেক্ট জেণ্ডাৰ অফ দ্য হেড, মেল নে ফিমেল, এইটো চিলেক্ট কৰিব লাগিব। কমলা ফিমেল চিলেক্ট কৰিলো আমি।
এতিয়া নেক্সট আহিব অকুপেশ্যন মানে আপোনাৰ কি হয় এগ্ৰিকালচাৰ আছে নে এগ্ৰিকালচাৰ লেবাৰ আছে বা কেটেল ৰিয়েৰিং কৰে বা বাফেলো ৰিয়েৰিং কৰে কেটেল বা বাফেলো ৰিয়েৰিং কৰে sheep rearing কৰে goat rearing কৰে sheep and goat rearing poultry combination of 3 4 6 7 যিবিলাক ওপৰত আছে সেইবিলাক বা other activities related to livestock বা other activities are related to above বা যদি কৃষি কৰ্ম বা ফিচাৰী বা পোল্ট্ৰিৰ লগত জড়িত নাথাকে যিটোৰ আপোনাৰ যিটো জীৱিকা সেই জীৱিকাটো আপোনাৰ 15 নম্বৰটো যদি চাকৰি তাকৰি কৰে বা বেলেগ কৰে তেতিয়া 15 নম্বৰটো কৰিব লাগিব বা যদি লাইভষ্টক ৰিলেটেড কিছুমানে বিজনেছ কৰি আছে ধৰা পোল্ট্ৰি বিজনেছ বা মাংস বিক্ৰী কৰিছে বা মাংসৰ ব্যৱসায় কৰিছে তেনেকুৱা ধৰণৰ আৰু 14টো হ'ব আৰু বাকীখিনি যিটো আছে আপোনালোকৰ এগ্ৰিকালচাৰে হওক বা এগ্ৰিকালচাৰ বা কেটেল ৰিয়েৰিং কৰি আছে বা তেনেকুৱা ধৰণৰ যিকোনো অপশ্যন যিটো আপোনালোকে সুধি ল'ব যিটো হয় সেইখিনি আপলোড চিলেক্ট কৰিব সাপোজ মই কেটেল ৰিয়েৰিং কৰিলোঁ আপোনাৰ ছ'চিয়েল ষ্টেটাছটো হৈছে ST OBC নে আপোনাৰ SC হয় আদাৰ বা জেনেৰেল এনেকুৱা চিলেক্ট কৰি ল'ব জেনেৰেল দিলোঁ তাৰপিছতে ইয়াতে আছে এগ্ৰিকালচাৰ হোল্ডিং এতিয়া লেছ দেন 1 হেক্টৰ মানে 7.5 বিঘা আপোনালোকে সুধিব মাটি কিমান আছে সেইমতে কিন্তু মনত ৰাখিব 1 হেক্টৰ মানে 7.5 বিঘা গতিকে সাপোজ আমি স্মল ফাৰ্মাৰ 1 to 1.99 হেক্টৰ আছে বুলি ভাবি লৈছো আৰু নেক্সট আমি আহিলো বিলং টু পাষ্টৰেল মিনিং মানে হয় যদি কোনোবা ফেমিলি টেম্পৰেৰী এইখন গাঁৱত আছে নিজৰ জীৱিকাৰ কাৰণে বেলেগ এখন গাঁৱৰ পৰাও হ'ব পাৰে বা বেলেগ এখন চিটিৰ পৰাও হ'ব পাৰে বেলেগ এখন ষ্টেটৰো হ'ব পাৰে যদি হয় yes যদি নহয় no যদি no হয় তেতিয়া no ক্লিক কৰিব কিন্তু ইয়াতে কথা হয় যদি yes হয় তেতিয়াহলে আপোনালোকে এটা ডিটেইলছটো আপোনালোকে দিব লাগে ডিটেইলছটো বহাব লাগে নেম অফ পাষ্টৰেলটো এইটো আপোনাৰ নামটো দিব লাগে গতিকে আমি যেহেতু আমাৰ no অপশ্যনটোৱে বেছি হ'ব আপোনাৰ no দিলো তাৰপিছতে নেক্সটটো আহিলো হেভিং লাইভষ্টক পোল্ট্ৰি yes আপোনাৰ লাইভষ্টক আছে পোল্ট্ৰি আছে অকল যদি পোল্ট্ৰি আছে পোল্ট্ৰিত মাৰিব যদি অকল লাইভষ্টক আছে লাইভষ্টক যদি বোট আছে আপোনাৰ বোটটোত মাৰি দিব লাগিব মানে দুইটাত যিকোনো আছে সাপোজ আমি মাৰি চালো বোটটোত মাৰি চালো দুইটা আছে বুলি ধৰি ললো এতিয়া এডুকেশ্যনেল যিটো কোৱালিফিকেশ্যন ইয়াতে লিখা আছে কিমান লিটাৰেট বা বিলো গ্ৰেজুৱেট লিটাৰেট এণ্ড গ্ৰেজুৱেট এণ্ড এবভ আপোনাৰ যিটো হয় সেইটো হ'ব ইলিটাৰেট মানে যিটো পঢ়া শুনা একদম পঢ়িব নেজানে ইলিটাৰেট আৰু লিটাৰেট বাট বিলো গ্ৰেজুৱেট আপোনালোকে সুধিব নালাগে যিকোনো হ'লেই হ'ল যোনে স্কুলত LP স্কুলত গৈছে বা কোনোবা পঢ়িব পাৰে তেওঁলোকে লিটাৰেট বা বিলো গ্ৰেজুৱেটত মাৰি দিলে হ'ব বা বিলো গ্ৰেজুৱেট আমি মাৰিছে এটা এভেইলিং ইনষ্টিটিউচন ফাইনেন্সিয়েল ছাপোৰ্ট মানে আগতে ফাইনেন্সিয়েল ছাপোৰ্ট কিবা পাইছে নেকি চৰকাৰৰ ফালৰ পৰা সেইটো ইয়েছ বা নো আপুনি যদি ইয়েছ হয় ইয়েছ যদি নো হয় নো whether major income comes from livestock sector হ'ব লাগে এইটোত স্পেলিংটো ভুল আছে লাইভষ্টক সেক্টৰৰ পৰা মেজৰ ইনকাম আহে নে নাহে সেইটো সুধিছে যদি ইয়েছ হয় ইয়েছ নহলে নো হলে নো দিব আৰু ইয়াতে হৈছে মেনেজাৰ হু স্পেন্ড মোৰ টাইম মানে কৃষি সেইটো লগত ৰিয়েৰিঙৰ লগত কোনে বেছি মানে ৰিলেটেড হৈ থাকে মেল মাইকী মানুহ নে মতা মানুহজন সেইটো আপুনি চিলেক্ট কৰিব যাব মেল চিলেক্ট কৰিলো এইবিলাক কৰাৰ পিছত এই বাকীবোৰ হৈছে এইটো কম্পালসৰি নহয় তো যিবিলাক ৰেড মাৰ্ক আছে সেইখিনিয়ে কম্পালসৰি গতিকে এইটো সেভ আৰু নেক্সট মাৰি দিব সেভ আৰু নেক্সট মৰাৰ পিছত ইয়াতে দুটা অপশ্যন ওলাইছে এক্সিট আৰু এড এনিমেলছ এতিয়া আমি এড এনিমেলছ কৰি লওঁ যদি এড এনিমেলছ কৰো ইয়াতে টেগ নাম্বাৰটো বিচাৰিছে টেগ বা আনটেগ দুটা অপশ্যন আছে টেগ বা আনটেগ আছে আমি আনটেগটো মাৰি দিলো কৰাৰ পিছত এড এনিমেল কৰিলো এড এনিমেল কৰাৰ পিছত স্পেচিছটো আমি সিলেক্ট কৰিব লাগে এটা কেটেল হয় নে বাফেলো হয় মিথুন হয় ইয়াক sheep goat horse pony mule donkey camel pig rabbit dog আৰু elephants ইয়াতে horse আৰু যিটো pony আছে এটো আপোনালোকক কেতিয়াবা কনফিউজ হ'ব পাৰে যে horse আৰু pony মানে পনীটোৰ মাজত আমাৰ অসমৰ যিখিনি আছে সেইখিনি হৈছে পনী অৰ্থাৎ এইবিলাক
হাইটত সৰু একদম চাপৰ সেইখিনিক কণী বুলি কোৱা হয় আমি সাধাৰণতে সেইটো হৰ্চ বুলি নকয় আৰু ডাংকি মানে গাধ জানে কেমেলটো নাই আমাৰ তো যদি থাকে আপোনালোকে কেমেলটো দি দিব পাৰে ইয়াক মিথুন বাফেলো জানিলে সাপোজ আমি কেটেল আছে মানুহজনৰ কমলা কাকতি তাৰপাছতে ইয়াতে নেক্সট হৈছে কেটেগৰী এক্সোটিক নে ইন্ডিজেনিয়াস এটা এক্সোটিক মানে হৈছে যিবিলাক ক্ৰছ ব্ৰীড আছে বা যিবিলাক জাৰ্সি বা আপোনাৰ হলিষ্টেইন ফ্ৰিজিয়ান তাৰপাছতে বেলেগ সেইবিলাক হৈছে সেইখিনি এক্সোটিক আৰু ইন্ডিজিনাস ব্ৰীডৰ ভিতৰত যিবিলাক চাইৱালে হওক বা আপোনাৰ নিজৰ লক্ষ্মী গিৰে হওক বা বেলেগ সেইখিনি হৈছে আপোনাৰ ইন্ডিজিনাস যদি ইন্ডিজিনাস হয় আপুনি ইন্ডিজিনাস মাৰি দিয়ক তো ব্ৰীড ক্লাছটো হৈছে পিয়ৰ নে গ্ৰেডেড এটা পিয়ৰ ব্ৰীড কলে য'ত আপোনাৰ পিয়ৰ হয় তাত কোনো ক্ৰছ ব্ৰিডিং কৰা নাই বা সিলেক্টিভ ব্ৰিডিং কৰা নাই সেইখিনি পিয়ৰ ব্ৰীড হয় আৰু গ্ৰেডেডটোত হৈছে যিবিলাক সিলেক্টিভ ব্ৰিডিং কৰি পিনি তাক আপগ্ৰেড কৰা হয় সেইখিনি গ্ৰেডেড বুলি কোৱা হয় কিন্তু আমাৰ অসমত হয়তো পিয়ৰ লখিমী ব্ৰীডখিনি আছে গতিকে পিয়ৰ বুলিয়ে মাৰিলো যিহেতু ইন্ডিজেনাস এটা এনিমেল বয়স কিমান এটা সিলেক্ট এনিমেল জেন্ডাৰ এটা মেল নে ফিমেল সাপোজ মেল কৰিলো এতিয়া নেক্সট আহিব ব্ৰীড নেম আপোনাৰ লখিমী হয় ৰেড চিণ্ডি হয় নন ডেস্ক্ৰিপ হয় ফ্ৰিজৱাল হয় এটা ৰেড চিণ্ডিটো আমাৰ যিটো নাই এটা লখিমীটো আমাৰ যিটো আমাৰ অসমৰ ব্ৰীড হয় আৰু নেক্সটটো হ'ব আপোনাৰ বয়সটো আপোনাৰ অভাৰ আপোনাৰ 1 to half years বা 2 years যিকোনো হয় আপোনালোকে সুধিব আপ টু 2 years বা অভাৰ 2 years আপুনি মাৰিব পাৰে কিন্তু ধৰক আমি 2 বছৰ বেছি হৈছে বুলি ধৰি লৈছো আৰু এটো নেক্সট হৈছে এতিয়া আমি সেই গৰুটোক কিহৰ হিচাপত ইউজ কৰো আমি এগ্ৰিকালচাৰ বা ব্ৰিডিঙৰ হিচাপত ইউজ কৰো বা আদাৰ আপোনাৰ ব্লক কাৰ্ড বা ফাৰ্ম অপাৰেশ্যনৰ কাৰণে বা হাল বাবলৈ বা আদাৰ্স ইউজ ফৰ এগ্ৰিকালচাৰ অনলি বা ইউজ ফৰ ব্ৰিডিং অনলি যদি ব্ৰিডিঙৰ কাৰণে হৈছে গ'লে ব্ৰিডিং সিলেক্ট কৰিব যদি এগ্ৰিকালচাৰৰ কাৰণে আমি অকল এগ্ৰিকালচাৰৰ কাৰণে যদি ইউজ কৰো এগ্ৰিকালচাৰ যদি হাল টানি অকল মানে গাড়ী টানিবলৈ ইউজ কৰো নহলে হাল টানিব যদি ব্ৰিডিং আৰু দুইটা কামৰ কাৰণে যদি ইউজ কৰো আমি এগ্ৰিকালচাৰ ব্ৰিডিং মাৰিব লাগিব গতিকে আমি সাপোজ ইউজ ফৰ এগ্ৰিকালচাৰ অনলি তাৰপিছত কৰাৰ পিছত আপোনালোকে ইয়াতে চাওক ইয়াতে আৰু এটা চাব ভিউ ব্ৰিডছ বুলি এটা অপচন আছে যিটো কেটেল ব্ৰিডছ আপোনালোকে চাব পাৰে এতিয়া ফটো ওলাব এটা আসামৰ কাৰণে এইখিনি আছে এটা লখিমী সাপোজ পিয়ৰটো চাইছো পিয়ৰ সাপোজ পিয়ৰ বুলিলো ভিউ ব্ৰিড বুলি আপোনালোকে চাব পাৰে আপোনাৰ গৰুৰ ৰেড চিণ্ডি মেলটো এনেকুৱা ৰেড চিণ্ডি ফিমেল লখিমী মেল আৰু লখিমী ফিমেল এইখিনি হৈছে আপোনাৰ ব্ৰিড লিষ্ট গতিকে আমি ব্ৰিড লিষ্টটো হেৰি কৰিলো আপোনালোকে ব্ৰিড লিষ্টটো চাই ল'ব পাৰে তাৰপিছত কি কৰিব আমি সেভ কৰিলো এটা মই ইয়াতে ৰেড চিণ্ডি দি পালো গতিকে আপোনালোকে যদি চাই ল'ব পাৰিব ইয়াতে এনেকে কৰি পিনি কেটেল ইন্ডিজিনাস ৰেড চিণ্ডি মেল ইউজ ফৰ এগ্ৰিকালচাৰ নাম্বাৰ অফ এনিমেলছ গতিকে আমাৰ যিহেতু এইটো মই ভুলকে দিলো লখিমী হ'ব লাগিছিল ৰেড চিণ্ডি দিলো গতিকে আপোনালোকে এডিট কৰিব এডিট কৰাৰ পিছত আপোনালোকে এই ব্ৰিড নেমটো আপোনালোকে এইটো আপোনাৰ চৰ্চ লখিমী এল এ লখিমী এটা চেভ কৰিলো আপোনালোক আকৌ সেভ কৰিব পাৰে সেভ হৈ গ'ল সাপোজ এইটো এটা গৰুৰ কাৰণে কৰিলো আৰু এড এনিমেলছ আৰু যদি গৰু আছে আপোনালোকে প্ৰত্যেক গৰুৰ কাৰণে তেনেকৈ সিলেক্ট কৰিবলৈ সেই অপচনখিনি দিব লাগিব আৰু প্ৰত্যেকবাৰতে যদি এটা গৰু হ'ল যদি 10টা আছে আপোনালোকে 10 বাৰ এড কৰি পিনি আপোনালোকে সেভ কৰি যাব লাগিব আৰু সেভ কৰাৰ পিছত যদি পল্ট্ৰি আছে যদি তেতিয়ালে সেভ নেক্সটটো মাৰিলে পল্ট্ৰি অপচনটো ওলাই যাব ইয়াতে এড পল্ট্ৰি অপচনটো ওলাব ইয়াত টাইপ অফ পল্ট্ৰিটোত যাব লেয়াৰ হয় নে ব্ৰইলাৰ হয় ডাৰ্ক বা আদাৰ পল্ট্ৰি ফাৰ্ম বা হেচাৰী হয় আমাৰ লেয়াৰ ফাৰ্মছ ব্ৰইলাৰ ফাৰ্ম আছে ডাৰ্ক ফাৰ্ম আদাৰ পল্ট্ৰি ফাৰ্ম হৈছে হেচাৰী আছে এটা লেয়াৰ ফাৰ্ম মানে যিবিলাক কণী পৰাৰ কাৰণে হয় ব্ৰইলাৰ ফাৰ্ম ডাৰ্ক ফাৰ্ম আদাৰ পল্ট্ৰি ফাৰ্ম হেচাৰী আদাৰ পল্ট্ৰি ফাৰ্ম বিলাক যিবিলাক ইমু আছে আপোনাৰ অষ্ট্ৰিচ আছে জাপানিজ কোৱেল আছে সেইখিনি হ'ব আৰু আমাৰ ধৰক লেয়াৰ ফাৰ্ম বিলাকত সিলেক্ট কৰিব আপোনালোকে তাতে লেয়াৰ ফাৰ্ম আমাৰ যিবিলাক গৰুৱা ফাৰ্ম আছে ইয়াতে অপচনটো নাই গতিকে লেয়াৰ ফাৰ্মটো আপোনালোকে কৰিব পাৰে আৰু পিছলৈ যদি দিবও পাৰে এপটোত এইটো
চাবলগীয়া কথা আছে আৰু স্পেচিছটো আপোনালোকে ফাউল হয় যিহেতু আৰু ইয়াত কেটেগৰী আছে ইণ্ডিজিনিয়াছ দিব লাগিব আমাৰ যিটো ইণ্ডিজিনিয়াছ আৰু ইয়াতে জেণ্ডাৰ চিলেক্ট কৰিব কৈছে আপোনাৰ কক নে হেন মানে মাইকী কুকুৰা কক মানে হৈছে মতা কুকুৰা 5 মাহৰ তলৰখিনি চিকেন বুলি কোৱা হয় আপোনাৰ হেন 5 মাহৰ ওপৰখিনি যিটো মাইকী আৰু কক মতা সাপোজ আমি হেনটো চিলেক্ট কৰিলো চিলেক্ট কৰাৰ পিছত ব্ৰিডটো কৰিব লাগে এতিয়া ইম্প্ৰুভ ব্ৰিড আদাৰ দেশী চিকেন নন দেশী মিৰি এতিয়া আমাৰ যিখিনি চাই ল'ব আপোনাৰ যিটো বিউ ব্ৰিডছত আছে আপোনাৰ কেনেকুৱা ধৰণৰ আছে এটা মিৰি যিবিলাক বাৰ্ডবিলাক আছে এনেকৈ চাব দেন আপোনালোকে অনাৰক দেখুৱাব পাৰে বিউ ব্ৰিডছত যে আপোনাৰ কুকুৰাটো কেনেকুৱা ধৰণৰ হয় নে নহয় সেইমতে আপোনালোকে চিলেক্ট কৰিব যিটো মিৰি ফিমেল বাৰ্ডটো তেনেকুৱা হয় মিৰি মেলটো তেনেকুৱা হয় আপোনাৰ ফটো দেখুৱাব বা যদি ইণ্ডিয়া ব্ৰিড চাবলৈ বিচাৰে তেনেকুৱা ধৰণৰ আপোনাৰ বেলেগ আজিকালি ধৰক বেলেগ ৰাজ্যৰ পৰা যেহেতু আনে কুকুৰাবিলাক গতিকে আপোনালোকে সেই ব্ৰিড লিষ্টত আপোনালোকৰ ফটো দেখুৱাব তেনেকুৱা কুকুৰা আছে নেকি বা চিলেক্ট কৰিব দিব যিটো ব্ৰিড হয় সেইটো আপোনালোকে অপশ্যন ক্লিক কৰিব সাপোজ আমি এতিয়া অধ্যক্ষতে আমাৰ মিৰি ফিমেল বাৰ্ডটো চিলেক্ট কৰি ললো আৰু ইয়াতে কাউণ্ট আপোনাৰ কিমানটা আছে 25টা আছে 30টা আছে 40টা আছে কিমান আছে ধৰক 12টা আছে আৰু আপোনাৰ ইয়াতে চিলেক্ট কৰিলো আপোনাৰ চিকেন বিলো 5 মিনিটছ আছে ধৰক ইমানটা সৰু কুকুৰা ইমানটা আছে তেনেকৈ ধৰক ছেভ কৰিলো এতিয়া পল্ট্ৰি ডিটেইলছটো আপোনাৰ ছেভ হৈ গ'ল এতিয়া যদি আৰু এড কৰিব বিচাৰে আপোনাৰ এড পল্ট্ৰিত কৰিব পাৰে আৰু ছেভ আৰু নেক্সটটো আহিলে এতিয়া চব গোটেই ডিটেইলছটো আহিছিলে আনটেক এনিমেল ইমান হাউচ হোল্ড ডিটেইলছটো আহিলে ইয়াত আপোনালোকে চাব পাৰে এনেকৈ যদি ঠিক আছে অ'কে অপশ্যনেল যিটো ডিটেইলছটো আমি ভৰোৱা নাই আৰু ইকুইপমেণ্টছ এইবিলাকো ভৰোৱা নাই আৰু যদি আছে আপোনালোকে এইটো হেৰি নহয় এনেকৈ আপোনালোকে এডিট কৰিব পাৰিব চাবও পাৰিব কি আছিলে নেক্সট এইটো গতিকে আপোনালোকে এতিয়া কথাটো হ'ল আমাৰ যেতিয়া যাব ইয়াতে হাউচ হোল্ড কাউণ্ট 1 হৈ থাকিলে আপোনালোকে ফাইনেল ছাবমিশ্যনটো এতিয়া নকৰিব এনেকৈ আপোনাৰ গোটেই গাঁওখন যেতিয়া চাই ল'ব আপুনি ডিটেইলছ কাৰণ ভুল হ'ব পাৰে যদি ছাবমিট কৰি দিয়ে আপোনালোকে হেৰি কৰিব নোৱাৰিব এডিট কৰিব নোৱাৰিব গতিকে আপোনালোকে গোটেই ঠিকে আছে নে আপোনালোকে চোৱাৰ পিছত অ'কে দিব অ'কে দিয়াৰ পিছত আপোনালোকে ছাবমিট নকৰিব এটা ছেভ হৈ গ'ল গতিকে গো টু হোম যাই পিনি আপোনালোকে চেক কৰিব পাৰে আপোনাৰ ডিটেইলছ ঠিক আছে নে এতিয়া ছাবমিট হাউচ হোল্ডটো আছে ছাবমিট হাউচ হোল্ডটো আপোনালোকে মাৰিব নালাগে যদি আপোনাৰ ছাবমিট হাউচ হোল্ড হয় যদি ভুল হৈ থাকে আপোনালোকে এডিট কৰিব নোৱাৰিব গতিকে আপোনালোকে জাষ্ট ছেভ কৰিব আৰু হাউচ হোল্ড গোটেই গাঁওখন কমপ্লিট হোৱাৰ পিছত আপোনালোকে ছাবমিট হাউচ হোল্ডটো মাৰি দিব যদি কিবা ভুল হয় আপোনালোকে ছাবমিট হাউচ হোল্ড কৰাৰ লগে অলৰেডি ছাবমিট হৈ যাব গতিকে আপোনালোকে নকৰিব এইটো তেতিয়া যদি অলৰেডি আপুনি ছাবমিট কৰি দিয়ে তেতিয়া আপোনালোকে এডিট কৰিব নোৱাৰিব গতিকে এনেদৰে আপোনালোকে কৰিব ষ্টে এনিমেলত যদি ষ্টে এনিমেল নাই আপুনি ষ্টে এনিমেলত ক্লিক কৰিব ক্লিক কৰাৰ পিছত